প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী বিপিএল ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। চৰকাৰী বিপিএল ঘৰৰ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী বিপিএল ঘৰটো লাভ কৰা নাই আৰু বিপিএল ঘৰ পোৱাৰ যোগ্য হয় সেইসকলে কিন্তু এতিয়া এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ক'ত জমা দিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব চাই লওক। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। ফৰ্মটো ক'ত পাব মই আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব শুদ্ধকৈ মই আপোনালোকক ফাৰ্ষ্ট সেইটো দেখুৱাই দি আছোঁ। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াৰ সব ওপৰত দিয়া আছে হাউচিং ফৰ অল বাই 2022 HF। এইটো ফৰ্ম কিন্তু আগৰে ফৰ্ম হয়। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া ফৰ্মটো ফিল আপ কৰি ইয়াৰ লগত ডকুমেণ্ট লৈ জমা দিব লাগিব। কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব ফাৰ্ষ্ট সেইটো জানি লওক। ইয়াৰ সব দিয়া আছে ফাৰ্ষ্ট 1 নম্বৰৰ চাপত দিয়া আছে নেম অফ হেড অফ দ্য ফেমিলি। এতিয়া আপোনালোকে যিজনৰ নামত চৰকাৰী ঘৰটো ল'ব তেওঁৰ ইয়াত ফাৰ্ষ্ট ফুল নামটো বহাই দিব লাগিব। নেম অফ দ্য হেড অফ দ্য ফেমিলি ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত চাব জেণ্ডাৰ দিয়া আছে যিটো আপোনাৰ জেণ্ডাৰ হয় মেল এণ্ড ফিমেল। ইয়াত আপোনাৰ জেণ্ডাৰটো বহাই দিব। তাৰপিছত 3 নম্বৰৰ চাপত দিয়া আছে ফাদাৰ্ছ নেম। ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো বহাই দিব। 4 নম্বৰৰ চাপত দিয়া আছে এগ অফ দ্য হেড অফ দ্য ফেমিলি। এতিয়া আপোনালোকে যিজনৰ নামত চৰকাৰী ঘৰটো ল'ব তেওঁৰ বৰ্তমান বয়স কিমান আছে ইয়াত আপোনালোকে বয়সটো বহাই দিব। তাৰপিছত 5 নম্বৰত আহি যাব প্ৰেজেণ্ট এড্ৰেছ এণ্ড কণ্টেক্ট ডিটেইলছ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে হাউচ নম্বৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব। যদি আপোনালোকে আপোনাৰ হাউচ নম্বৰটো নাজানে তেনেহ'লে আপোনালোকে আপোনাৰ ভোটাৰ লিষ্ট অথবা আপোনালোকৰ ৰেচন কাৰ্ডত যাব তাত কিন্তু আপোনাৰ ঘৰ নম্বৰটো দিয়া আছে। ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ নেম অফ দ্য চিলেম যিটো আপোনাৰ চলোমন নাম আছে ইয়াত চলোমন নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ৱাৰ্ড নং বা চিটি যিটো আপোনাৰ ৱাৰ্ড নম্বৰ আছে ইয়াত বহাই দিব অথবা যিটো আপোনাৰ চিটি নাম আছে ইয়াত বহাই দিব যিকোনো এটা বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ। ইয়াত আপোনাৰ ফাৰ্ষ্ট ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ভিলেজৰ নাম আছে ৱাৰ্ড নাম বা ভিলেজ নাম ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত ডিষ্ট্ৰিক্ট অথবা ষ্টেট ইয়াত আপোনাৰ কিন্তু ইয়াত যিকোনো এটা দিলে হৈ যাব। ডিষ্ট্ৰিক্ট অথবা ইয়াত আপোনাৰ ষ্টেট নামটো বহাই দিলে কিন্তু হৈ যাব। ইয়াত ফাৰ্ষ্ট আপোনাৰ হাউচ নম্বৰ তাৰপিছত আপোনাৰ যিটো ভিলেজৰ নাম আছে অথবা যিটো আপোনাৰ লোকেশ্যন নাম আছে ইয়াত আপোনাৰ লোকেশ্যনৰ নামটো বহাই দিব, গাঁৱৰ নামটো বহাই দিব, ষ্টেট নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ভোটাৰ ID কাৰ্ড নম্বৰ। ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। নম্বৰ এগ অফ ফেমিলি মেম্বাৰ্ছ। এতিয়া আপোনাৰ ফেমিলিত কিমানজন মেম্বাৰ আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ মেম্বাৰৰ নামবিলাক বহাই দিব। ৰিলেশ্যন কি হয় সেইটো ইয়াত বহাই দিব, জেণ্ডাৰ বহাই দিব আৰু ইয়াত বয়সটো বহাই দিব। আৰু যদি আপোনাৰ ফেমিলিত ভোটাৰ ID কাৰ্ড আছে তেনেহ'লে ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। আপোনাৰ ফেমিলিৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ ফেমিলি ডিটেইলছটো সকলো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে ৰিলিজন। তাৰপিছত যিটো আপোনাৰ ৰিলিজন হয় ইয়াত চাব ইয়াত ৰিলিজনৰ নাম দিয়া আছে আৰু ইয়াত লগতে কিন্তু কোড নম্বৰো দিয়া আছে। এতিয়া যিটো আপোনাৰ
ভিলেজজনৰ নাম হয় ইয়াত আপোনাৰ যেটো কোড নম্বৰ দিয়া আছে এটো ঘৰত খালি কোড নম্বৰটো বহাই দিব তাৰ পিছত যেটো আপোনাৰ কাষ্ট আছে ইয়াত সব কোড নম্বৰ দিয়া আছে যেটো আপোনাৰ কাষ্টৰ কোড নম্বৰ হয় ইয়াত আপোনালোকে খালি কোড নম্বৰটো বহাই দিব তাৰ পিছত যেটো আপোনালোকে ফিজিক্যালি ডিসেবল হয় তেনেহলে আপোনালোকে ইয়েস বহাই দিব আৰু যদি আপোনালোক ডিসেবল নহয় তেনেহলে আপোনালোকে ইয়াত নো বহাই দিব তাৰ পিছত আপোনালোকে ইয়াত দুটা ফৰ্ম দিয়া আছে তলত আহি যাব ইয়াতো সব কোড নম্বৰ দিয়া আছে মেৰিট ষ্টেটাস আপোনালোকে মেৰিট নে আনমেৰিট হয় আপোনালোকে ইয়াত কোড নম্বৰ চাই ইয়াত বহাই দিব তাৰ পিছত ইয়াত সব দিয়া আছে লোকেশন ডিটেইলস লোকেশন সিটি বা স্টেট নাম যেটো আপোনাৰ লোকেশন অথবা আপোনাৰ সিটি অথবা আপোনাৰ স্টেট যিকোনো ইয়াত এটা বহাই দিলে হৈ যাব লোকেশন নাম বা সিটি নাম বা স্টেট নাম ইয়াত বহাই দিলে হৈ যাব তাৰপিছত ইয়াত সব দিয়া আছে ইফ ইয়েস দি এক্সেস ল্যান্ড অফ মিটাৰ্স এতিয়া আপোনাৰ মাটিটো যেটো আপোনাৰ মাটি আছে হেতু আপোনাৰ মাটিটো কিমান মিটাৰৰ হয় ইয়াত কিন্তু আপোনালোকে বা কিমান ল্যান্ডৰ হয় আপোনালোকে ইয়াত কিন্তু আপোনাৰ মাটিৰ সাইজটো বহাই দিব লাগিব তলত সব দিয়া আছে অনাৰশিপ ডিটেইলস অফ এক্সাইটিং হাউস এতিয়া যেটো আপোনাৰ মাটি আছে বা আপোনালোকে যেটো মাটিত ঘৰটো তুলিব হেতু আপোনালোকৰ নিজৰ মাটি হয় নে ৰেন্টৰ মাটি হয় আপোনালোকে ইয়াত চাই হেতু বহাই দিব লাগিব তলত সব দিয়া আছে মান্থলি ইনকাম এতিয়া আপোনালোকৰ মাহত কিমান টকা ইনকাম হয় আপোনালোকে ইয়াত কিন্তু আপোনাৰ মান্থলি ইনকামটো বহাই দিব লাগিব তলত সব দিয়া সিগনেচাৰ বা থাম ইয়াত আপোনালোকে সিগনেচাৰ কৰি দিব যদি আপোনালোকে সিগনেচাৰ কৰিব নাজানে তেনেহলে আপোনালোকে থাম লগাই দি দিব আৰু তলত এটো কিন্তু আপোনাৰ অফিচৰ ফালৰ পৰা সিগনেচাৰ কৰিব যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু বিপিএল ঘৰ পোৱাৰ যোগ্য হয় সেইসকলে কিন্তু এটো ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব যদি আপোনালোকে ফৰ্ম ফিলআপ কৰি জমা না তেনেহলে কিন্তু আপোনালোকৰ লিষ্টত নামটো নাহিব আৰু যদি আপোনালোকক ডেভেলপমেন্টৰ ঘৰ লাগে কিনিকৈ আপোনালোকে ডেভেলপমেন্টৰ ঘৰৰ কাৰণে এপ্লিকেশন কৰিব লাগিব কিনিকৈ আপোনালোকে ডেভেলপমেন্টৰ ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব মই আপোনালোকক হেতু প্ৰসেস নেক্সট ভিডিঅত দেখুৱাই দিম